ছাত্ৰী-ছাত্ৰীসকললৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 চনত এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট চাব বিচাৰে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত দেখুৱাই দিম যে যিসকল ল'ৰা-ছোৱালীয়ে 2024 চনত এইচএছৰ ৰিজাল্ট চাব বিচাৰে সেইসকল ল'ৰা-ছোৱালীয়ে নিজৰ মোবাইল দি একেবাৰে সহজ পদ্ধতিত 2024 চনৰ ৰিজাল্টখন কেনেকৈ চাব তেতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব ৰিজাল্ট শিক্ষা আসাম। তো ৰিজাল্ট শিক্ষা আসাম লিখি জাষ্ট আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান তলত লিখা চাব পাৰিব আসাম ৰিজাল্টছ 2024। তো এই অপশনটোতে ক্লিক কৰিব লাগিব। ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে ৰিজাল্ট শিক্ষাৰ অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব। ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে কেইটামান লিংক চাব পাৰিব। ইয়াৰ মাজৰ পৰা দ্বিতীয় নম্বৰত লিখা চাব পাৰিব ক্লিক হিয়াৰ ফৰ AHSEC এইচএছ ফাইনেল ৰিজাল্ট 2024। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত লিখা চাব পাৰিব AHSEC এইচএছ ফাইনেল ৰিজাল্ট। তো ৰিজাল্ট যেতিয়া ঘোষণা হ'ব তাৰ তলত আপোনালোকে ৰিজাল্ট চোৱাৰ কাৰণে এটা লিংক চাব পাৰিব। তো সেই লিংকত ক্লিক কৰি দিলেই কিন্তু ৰিজাল্ট চোৱাৰ অপশ্যনটো আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ চেণ্টাৰ কোড আৰু ৰোল নম্বৰটো বহাই নিজৰ ৰিজাল্টখন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো